এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে ২৭ জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি পৰিছে ভাল খবৰ। ৰাজ্যৰ জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী চাকৰি। কোন জিলাত কিমান পদ আছে, কোনে কোনে কৰিব পাৰিব আবেদন, কিমান তাৰিখলৈকে আপুনি আবেদন কৰিব পাৰিব, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। LPG গেছ গ্ৰাহকলৈ আহি গ'ল ডাঙৰ খবৰ। ৩০ জুনৰ পূৰ্বে কৰি লওক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব গেছ চিলিণ্ডাৰৰ পৰা। বন্ধ হ'ব গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। কেনেকৈ কৰিব এই জৰুৰী কাম, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী পদ। CWC আৰু CGB পদৰ বাবে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকলৈকে উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিৰ মুকলি হৈছে এই পদসমূহ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰিৰ পদ। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী পদ। অতি শীঘ্ৰেই কৰক আবেদন। CWC আৰু CGB পদৰ বাবে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। 10 জুলাইৰ আগতে আপুনি আবেদন কৰক। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকলৈকে কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিৰ মুকলি হৈছে এই পদসমূহ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। মনত ৰাখক 30 জুনৰ পূৰ্বে কৰিব লাগিব বিশেষ এই কাম। উজালা ৰন্ধন গেছৰ হিতাধিকাৰীসকলে 30 জুনৰ পূৰ্বে কৰি লওক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব গেছ চিলিণ্ডাৰৰ পৰা। LPG গেছ গ্ৰাহকলৈ জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা। কিন্তু কি এই কাম, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। প্ৰধানমন্ত্ৰী উজালা যোজনাত সংযোজন নতুন নিয়ম। 30 জুনৰ ভিতৰত সংশ্লিষ্ট গেছ এজেঞ্চিলৈ গৈ সম্পন্ন কৰক আধাৰ চিটিং। আধাৰ চিটিঙৰ পাছত সম্পন্ন কৰক EKYC ভেৰিফিকেশ্যন। সংশ্লিষ্ট গেছ এজেঞ্চিলৈ গৈ ইণ্ডিয়ান উইল আধাৰ ফেচ এপ ব্যৱহাৰ কৰি কৰিব পাৰিব ভেৰিফিকেশ্যন। EKYC কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক নিজৰ বেংক ডিটেইলছ, OTP বা কোনো গোপন নম্বৰ শ্বেয়াৰ নকৰিব। অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ কৰক এই কাম। মনত ৰাখক 30 জুনৰ ভিতৰত কৰিব লাগিব এই কাম। উজালা ৰন্ধন গেছৰ হিতাধিকাৰীসকলে 30 জুনৰ পূৰ্বে কৰি লওক এই জৰুৰী কাম। এই কাম নকৰিলে বঞ্চিত হ'ব গেছৰ চিলিণ্ডাৰৰ পৰা। বন্ধ হ'ব পাৰে গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।